সুদীৰ্ঘ 20 বছৰে মেৰামতি নহল ডিলিমা নদীৰ চিগা মথাউৰি। সমাগত বাৰিষাৰ বানক লৈ শংকিত ৰাইজৰ অনুৰোধ, পুতি দিয়ক নাই দলং দিয়ক। 2004 চনত চিপাঝাৰৰ পশ্চিম অঞ্চলৰ ডিলিমা নদীৰ পূব দিশৰ মথাউৰিটোৰ দূৰদূৰীয়াৰ সমীপত প্ৰায় 50 মিটাৰ দৈৰ্ঘ্য ছিগি গৈছিল, যাৰ পিছত মথাউৰিটোৰ চিগা অংশৰে নদীখনৰ উভতনি বাহনী পানী সোমাই দূৰদূৰীয়া নাওপুতা, চমুখা, ঘোপেলি, গোপালপুৰ, লাওজান আদি বহুকেইটা অঞ্চলৰ 10-12খনমান গাঁও কৃষকৰ ৰাইজৰ খেতিপথাৰ বুৰাই বিনষ্ট কৰাই নহয়, জুৰুলাও কৰি আহিছে। এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ 20 বছৰে অঞ্চলটোৰ সৈতে কৃষক ৰাইজে বাৰিষা সময়ত পানীৰ সৈতে সহস্থাপন কৰি আহিবলগীয়া হোৱাত দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হৈ পৰা বুলি জানিবলৈ দিছে ৰাইজে। আনহাতে বাৰিষা সময়ত খেতি পথাৰত ডিলিমা নদীৰ পানীয়ে সাগৰ সদৃশভাৱে বুৰাই ৰখাত কৃষক ৰাইজে প্ৰতিটো বছৰে শালি ধানৰ খেতি কৰিব নোৱাৰাত জুৰুলা হৈ অৰ্থনৈতিক দুৰ্ভিক্ষৰ কবলত পৰিবলগীয়া হৈছে। বিগত সময়ত ৰাজ্যত বহু চৰকাৰ জনপ্ৰতিনিধি আহিল আৰু গ'ল, যদিও অঞ্চলটোৰ ৰাজ্যৰ মুখ্য সমস্যাটোৰ কথা ৰাইজৰ পৰা জানিও ব্যৱস্থা লোৱাৰ আহৰি নহল বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। 5 বছৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ লবলৈ চেঙেলীয়াজাৰলৈ আহোঁতে ৰাইজে ডিলিমা নদীৰ মথাউৰিৰ চিগা অংশখিনি মেৰামতিৰ দাবী উত্থাপন কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগৰ মঙলদৈ সংমণ্ডল কাৰ্যবাহী অভিযন্তাক ব্যৱস্থা গঠনৰ কথা জনাইছিল। ৰাইজে নিশ্চিতভাৱে আশাবাদী হৈ পৰিছিল যে স্বয়ং মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে যেতিয়া এইবাৰ নিশ্চিত মেৰামতি হ'ব মথাউৰি। পিছে দিন যোৱাৰ লগে লগে সকলো কথা পাহৰণীয় হ'ল। বৰ্তমান বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়েও মথাউৰিটোৰ চিগা অংশত যাতায়াতৰ বাবে ৰাইজে বাঁহেৰে সাজি লোৱা দলংখন পৰিদৰ্শন কৰিছিল বুলি ৰাইজৰ মুখে প্ৰকাশ কৰিছে, কিন্তু তথাপিও আজিলৈকে কোনো ব্যৱস্থা হৈ নুঠাৰ অভিযোগ পুনৰ উত্থাপিত হৈছে। সমাগত বাৰিষা কাললৈ শংকিত হৈ পৰা ৰাইজৰ এটাই অনুৰোধ যে মথাউৰি চিগা অংশখিনি বিভাগে পুতি দিয়ক নাইবা এখন দলং নিৰ্মাণ কৰি দিয়ক। হয়, মই ক'ব বিচাৰোঁ যে আমাৰ দূৰদূৰীয়া গাঁৱৰ এই দলংখন মানে 2004তে ছিগি গৈছিলে, কিন্তু আমি বহুতবাৰ আমি MLA কৰ্তৃপক্ষক জনাইছোঁ, কিন্তু কোনো এটা ব্যৱস্থা লোৱা নাই। এতিয়া বাৰিষা আহি গ'ল, মানে আমাৰ স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে, মানে স্কুলত গ'লে আমি চাই থাকিব লাগে, সেইটো কাৰণে আমি খেতি বাতি কৰিব নোৱাৰোঁ। কথা হ'ল কি, এতিয়া আমাক দলংখন কৰি দিলে আমি নথৈ আনন্দিত হ'ম। এতিয়া দলংখন আপোনাৰ এই খৰাটো 2004 চনতে ভাঙিছিল নেকি? 2004 চনতে ভাঙিছিল। বানপানী ভাঙিছে নহয় জানো? তাৰ দিন ধৰি আজি 20 বছৰ ধৰি মানে এনে কোনোবা পৰিদৰ্শন কৰিছিল নেকি? কোনোবা পৰিদৰ্শন কৰিছিল নেকি? কৰিছিলে, কিন্তু কোনো ধৰণৰ আমি সা সুবিধা পোৱা নাই। আমি গাঁৱৰ মানুহে বা উঠাই কিনে বা কিনিয়ে হওক, মানে দলংখন আমি 20 বছৰ ধৰি আমি নিজে কাম কৰি আছোঁ। এতিয়া এই বাৰিষা পানীত দলংখন মানে উঠি যোৱা বুলি গম পাওঁ, দলংখন মানে যোৱা বছৰো বানপানীয়ে উটুৱাই লৈ গ'ল। যোৱাত আমাৰ ল'ৰা ছোৱালী স্কুলত গ'ল, আহিব পৰা নাই, আমি আকৌ ভেল বনাই কিনে আনিব লগা হৈছে। সেইটো কাৰণে আমি এতিয়াই ক'ব বিচাৰিছোঁ যে আমাক দলংখনৰ ব্যৱস্থা কৰি দিব লাগে। বান্ধি দিলেও আমাৰ সুবিধা হয়, কাৰণ দলংখন দিলে হয়তো আকৌ কেতিয়াবা ছিঙি যাব পাৰে, কাৰণ দলঙৰ একদম মানে 1 জুলাইমান বাকী থাকে বাগৰি যাবৰ কাৰণে। সেইটো হয়, যিকোনো এটা ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। বাৰিষা আপোনালোকে খেতি বাতি কৰিব পাৰিব নোৱাৰে? খেতি আমি কৰিব নোৱাৰোঁ, আমি খেতি কৰিব নোৱাৰোঁ, কাৰণ আমাৰ মাটি আছে, থাকিলে কি হ'ব, মানে আমি খেতি কৰিব নোৱাৰোঁ। পানীৰ কাৰণে একদম জুৰুলা জুপুলা, মানে বানপানী আমাৰ চোতালত উঠে বা ঘৰত উঠে, মাথাউৰিত থাকিবলগীয়া হয়। মাথাউৰিত থাকিলেও অসুবিধা, কাৰণ গৰু ছাগলী বহুত থাকে নাই ইয়াতে, আৰু 15-20খন গাঁৱৰ মানুহ আমাৰ এই দলংখনেৰে অহা যোৱা কৰে। কিন্তু